নমস্কাৰ অগ্নি এডুকেটৰ আন এটা নতুন ভিডিঅ'লৈ মই অৰ্ণৱজ্যোতি কোঁৱৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সদ্য সমাপ্ত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতক লৈ ইতিমধ্যে বিভিন্ন মহলত বিভিন্ন ধৰণৰ বাক বিতণ্ডাৰ সূত্ৰপাত হৈছে। বিশেষকৈ ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখনৰ স্তৰক লৈ এই তৰ্কবাদৰ সূচনা হোৱা দেখা গৈছে। কিন্তু এই একে পৰীক্ষাৰে আন এটা বিসংগতিলৈ এতিয়ালৈকে কাৰো চকু যোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। সেয়া আছিল 21 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা HSLC পৰীক্ষাৰ গণিত প্ৰশ্নকাকতৰ দুটা MCQত থকা বিসংগতি। ভুল বুলি নকৈ বিসংগতি বুলি এইকাৰণে কৈছোঁ কাৰণ ইয়াৰে এটা প্ৰশ্ন আছিল এনেকুৱা য'ত তাক ছল্ভ কৰিব পৰাকৈ যথেষ্ট তথ্য দিয়া হোৱা নাছিল, আৰু আনটো প্ৰশ্ন আছিল এনেকুৱা য'ত 4টা অপশ্যনৰ ভিতৰত 2টা অপশ্যনেই আছিল কাৰেক্ট। আমি যেতিয়া এইখন প্ৰশ্নকাকতৰ 45টা MCQৰ ডিটেইল সলিউশ্যন আগবঢ়াইছিলোঁ সেই ভিডিঅ'তে আমি এই বিষয়টো আঙুলিয়াই দিছিলোঁ। পিছে এই পৰ্যন্তও হয়তো ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী অথবা এছএফ বৰ্ডৰো এই বিষয়টো দৃষ্টিগোচৰ হোৱা নাই। গতিকে আমি ভাবিলোঁ যে এই দুটা বিশেষ প্ৰশ্নক লৈ এটা বিশেষ ভিডিঅ' কৰাটো ভাল হ'ব। ইয়াৰে এটা প্ৰশ্ন আছিল এৰিথমেটিক প্ৰগ্ৰেশ্যন অৰ্থাৎ সমান্তৰ প্ৰগতিৰ। এই প্ৰশ্নটো ছিৰিজ এত দেখা গৈছিল কুৱেশ্যন নম্বৰ 30 হিচাপে, ছিৰিজ বিত ইয়াক দেখা গৈছিল কুৱেশ্যন নম্বৰ 2 হিচাপে, ছিৰিজ চিত এই প্ৰশ্নটো আছিল কুৱেশ্যন নম্বৰ 9 হিচাপে, আৰু ছিৰিজ ডিত ইয়াক দেখা গৈছিল কুৱেশ্যন নম্বৰ 21 হিচাপে। আহকচোন পোনপটীয়াকৈ এবাৰ কুৱেশ্যনটো চাওঁ। The first term of an AP is -20 and the sum of the first 20 terms is -350. Which among the following is the last term of this AP? এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -20 আৰু প্ৰথম 20টা পদৰ যোগফল -350। তেনেহ'লে তলৰ কোনটো সমান্তৰ প্ৰগতিটোৰ শেষৰ পদ হ'ব? এই কুৱেশ্যনটো ছল্ভ কৰিবলৈ আমাৰ হাতত এটা ফৰ্মুলা আছে। n/2 twice a plus n-1 into d equals to Sn. ইয়াত Sn মানে হৈছে সামেশ্যন আপ টু n টাৰ্মছ, n মানে হৈছে টোটেল নম্বৰ অফ টাৰ্মছ, a মানে হৈছে ফাৰ্ষ্ট টাৰ্ম আৰু d মানে হৈছে কমন ডিফাৰেঞ্চ। এতিয়া যদি আমি কুৱেশ্যনত দিয়া ইনফৰ্মেশ্যন মতে আটাইবিলাক ভেলু পুট কৰোঁ তেতিয়াহ'লে n ৰ ভেলু পাতিব লাগিব 20, a ৰ ভেলু পাতিব লাগিব -20, n ৰ ভেলু আকৌ পাতিম 20, d ৰ ভেলু আমি নাজানো, আৰু Sn ৰ ভেলু হৈছে -350। এতিয়া এই কুৱেশ্যনটোক যদি আমি ছল্ভ কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ পৰা d ৰ ভেলু আমি বিচাৰি পাম এজ 5/19। এতিয়া এই APটোৰ অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ যিকোনো এটা টাৰ্ম যদি আমাক কেলকুলেট কৰিবলৈ কয় তেতিয়াহ'লে তাৰ বাবেও আমাৰ ওচৰত এটা ফৰ্মুলা আছে, Tn equals to a plus n-1 into d। যদি আমাৰ হাতত ফাৰ্ষ্ট টাৰ্ম থাকে, কমন ডিফাৰেঞ্চ থাকে আৰু সেই এনৰ ভেলুটো থাকে অৰ্থাৎ যিটো পজিশ্যনৰ টাৰ্মটো আমাক উলিয়াবলৈ কোৱা হৈছে সেই পজিশ্যনটো যদি দিয়া থাকে তেতিয়াহ'লে আমি nth টাৰ্মটো উলিয়াব পাৰিম। এতিয়া আকৌ এবাৰ প্ৰশ্নটোলৈ লক্ষ্য কৰোঁ। ইয়াত আমাক বিচৰা হৈছে যে হোৱাট ইজ দ্য লাষ্ট টাৰ্ম অফ দিছ AP, অৰ্থাৎ এই সমান্তৰ প্ৰগতিটোৰ অন্তিমটো পদ কি। এই APটোৰ লাষ্ট টাৰ্মটো যদি আমি বিচাৰিবলগীয়া হয় তেতিয়াহ'লে আমাক লাগিব যে এই APটোত মুঠতে কিমানটা টাৰ্ম আছে সেই তথ্যটো। A আমাক দিয়া আছে -20 বুলি, D আমি কেলকুলেট কৰি উলিয়ালোঁ 5/19 বুলি, কিন্তু n অৰ্থাৎ লাষ্ট টাৰ্মৰ পজিশ্যনটো আমি নাজানো। যদি আমি ভালদৰে চাওঁ এই প্ৰশ্নটোত ক'তো এনেকুৱা ধৰণৰ তথ্য দিয়া নাই যে এই APটোত মুঠতে কিমানটা টাৰ্ম আছে। প্ৰশ্নটোত দিয়া ষ্টেটমেণ্টটোত এইটো কৈছে হয় যে দ্য ছাম অফ ফাৰ্ষ্ট 20 টাৰ্মছ ইজ -350, অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ প্ৰথম 20টা পদৰ যোগফল -350। কিন্তু এই ষ্টেটমেণ্টটোৱে জানো এইটো বুজায় যে এই সমান্তৰ প্ৰগতিটোৰ বা এই APটোৰ মুঠ টাৰ্মৰ সংখ্যাও হৈছে 20? পিছে এইটো কুৱেশ্যন আন এক ধৰণেও এপ্ৰ'চ কৰিব পৰা যায়। আমাৰ হাতত এটা ফৰ্মুলা আছে n/2 a plus l equals to Sn। ইয়াতো Sn মানে হৈছে সামেশ্যন আপ টু n টাৰ্মছ, a মানে হৈছে ফাৰ্ষ্ট টাৰ্ম, n মানে হৈছে টোটেল নম্বৰ অফ টাৰ্মছ আৰু l মানে হৈছে লাষ্ট টাৰ্ম অফ দিছ AP। যদি আমি এটা এজাম্পশ্যন কৰি লওঁ যে এই APটোত টোটেল 20টাই টাৰ্ম আছে তেতিয়াহ'লে n ৰ ঠাইত আমি পাতিব পাৰিম 20, a ৰ ঠাইত আমি পাতিম -20 যিহেতু দিয়া আছে, l আমি নাজানো, Sn দিয়া আছে -350, আৰু এই ইকুৱেশ্যনটো ছল্ভ কৰিলে আমি l ৰ ভেলু পাম -50
15 যিটো এইখন কুৱেশ্যন পেপাৰৰ অপশ্যন চি গতিকে নিজৰ ফালৰ পৰা এটা এজাম্পশ্যন কৰি আমি এই প্ৰশ্নটো সলভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ আনচাৰ পাইছোঁ -15 যিটো লাকিলি এই চাৰিটা অপশ্যনৰ ভিতৰতে এটা অপশ্যন এতিয়া এবাৰ ভাবি চাওকচোন এগৰাকী পৰীক্ষাৰ্থী যি এই প্ৰশ্নটোৰ লগত জড়িত আটাইকেইটা ফৰ্মুলাই ভালদৰে জানে অৰ্থাৎ এই বিষয়ে তেওঁৰ কনচেপ্ট ক্লিয়াৰ তেওঁ যেতিয়া এই কুৱেশ্যনটো ভালদৰে পঢ়ি চাব যেতিয়া কুৱেশ্যনটো ভালদৰে বিশ্লেষণ কৰিব তেতিয়া তেওঁতো নিশ্চয় বুজি পাব যে ইয়াত এনটো এবচেণ্ট আছে অৰ্থাৎ এই এপিটোত থকা মুঠ নাম্বাৰ অফ টাৰ্মছটো ইয়াত দিয়া হোৱা নাই গতিকে তেওঁতো পোনচাতেই বুজিব যে লাষ্ট টাৰ্মটো এইখিনি ইনফৰ্মেশ্যনৰ জৰিয়তে ডিচাইড কৰাটো সম্ভৱ নহয় সকলোৰে মনত হয়তো এইটো বুদ্ধি নেখেলাবও পাৰে যে এনেকুৱা ধৰণৰ এটা এজাম্পশ্যন কৰি লৈ ইয়াক সলভ কৰিব পাৰি নেকি যিটো আচলতে ইয়াৰ প্ৰকৃত সলিউশ্যনৰ মেথড হ'বও নোৱাৰে এই কুৱেশ্যনটোত হয়তো কোনো এটা পাৰ্টিকুলাৰ পজিশ্যনত থকা টাৰ্মটো উলিয়াবলৈ দিব লাগিছিল নতুবা এই এপিটোত থকা মুঠ টাৰ্মৰ সংখ্যাটো দিব লাগিছিল নতুবা এই চাৰিটা অপশ্যনৰ ভিতৰত এটা অপশ্যন এনেকুৱা হ'ব লাগিছিল য'ত লিখা থাকে ডেটা ইজ ইনচাফিচিয়েণ্ট এইবাৰ আহক আমি আনটো প্ৰশ্ন চাওঁ এই প্ৰশ্নটো আছিল কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ আৰু এই প্ৰশ্নটো ছিৰিজ এত আছিল কুৱেশ্যন নম্বৰ 14 হিচাপে ছিৰিজ বিত আছিল কুৱেশ্যন নম্বৰ 31 হিচাপে ছিৰিজ চিত আছিল কুৱেশ্যন নম্বৰ 38 হিচাপে আৰু ছিৰিজ ডিত ইয়াক পোৱা গৈছিল কুৱেশ্যন নম্বৰ 5 হিচাপে The area of a triangle whose vertices are 3,0, 3,4 and x,0 is 6 square units. Then what is the value of x? 3,0, 3,4 আৰু x,0 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হ'লে xৰ মান কিমান এই কুৱেশ্যনটো ভালদৰে যদি আমি লক্ষ্য কৰোঁ ইয়াত দুটা পইণ্ট আছে 3,0 আৰু x,0 এই দুইটা পইণ্টৰে y কোঅৰ্ডিনেট হৈছে 0 অৰ্থাৎ এই পইণ্ট দুটা থাকিব x এক্সিছত গতিকে আমি x এক্সিছডাল বনাই লওঁ এতিয়া 3,0 পইণ্টটো আমি ধৰি ল'লোঁ ইয়াত পুট কৰিলোঁ x,0 পইণ্টটো ধৰি লওঁ ইয়াত এতিয়া আনটো পইণ্ট অৰ্থাৎ 3,4 পইণ্টটোলৈ যদি আমি ভালদৰে লক্ষ্য কৰোঁ ইয়াৰ x কোঅৰ্ডিনেট আৰু 3,0 পইণ্টৰ x কোঅৰ্ডিনেট একেই অৰ্থাৎ 3,4 পইণ্টটো 3,0 পইণ্টৰ ঠিক ওপৰত ক'ৰবাত থাকিব এইটো ধৰি ল'লোঁ 3,4 পইণ্ট এতিয়া পইণ্টবিলাক জইন কৰি দিলে আমি পাই যাম ট্ৰাইংগলটো ডেফিনেটলি এই ট্ৰাইংগলটো এটা ৰাইট এংগল ট্ৰাইংগল হ'ব গতিকে ইয়াৰ এৰিয়া উলিয়াবৰ বাবে আমি ফৰ্মুলা ইউজ কৰিম হাফ ইনটু বেছ ইনটু হাইট ইয়াত বেছ বুলিলে আমি বুজিম x - 3 যিটোৱে বুজাব এইকণ লেংথক আৰু হাইট বুলিলে আমি লিখিম 4 - 0 যিটোৱে বুজাব এইটো লেংথক এতিয়া প্ৰশ্নত দিয়া ইনফৰ্মেশ্যনবিলাক ইউজ কৰি আমি যদি ভেলুবিলাক পুট কৰোঁ সেইমতে হ'ব হাফ ইনটু x - 3 মাল্টিপ্লাইড বাই 4 ইকুৱেলছ টু 6 ইয়াক সলভ কৰিলে আমি xৰ ভেলু পাম 6 যিটো অপশ্যনত আছে এতিয়া এই একেটা কুৱেশ্যনকে আন এক ধৰণে কৰি চাওঁ x এক্সিছডাল বনাই ল'লোঁ 3,0 পইণ্টটো পুট কৰি ল'লোঁ 3,4টো পুট কৰি ল'লোঁ কিন্তু এইবাৰ x,0ক ৰাইট ছাইডে নলৈ আমি ল'লোঁ লেফ্ট ছাইডে যিহেতু xটো আননোন কোৱান্টিটি গতিকে আমি নাজানো যে xৰ ভেলু 3তকৈ ডাঙৰ নে সৰু ঠিক গতিকে এতিয়া যদি আমি এই পইণ্টকেইটা জইন কৰি দিওঁ এইটো হ'ব আমাৰ ৰিকুৱাৰ্ড ট্ৰাইংগলটো যাৰ এৰিয়া দিয়া আছে 6 স্কুৱেৰ ইউনিটছ বুলি এই ট্ৰাইংগলটো একেই ৰাইট এংগল ট্ৰাইংগল ইয়াৰ এৰিয়া উলিয়াবৰ বাবেও আমি একেটা ফৰ্মুলা ইউজ কৰিম হাফ ইনটু বেছ ইনটু হাইট এইবাৰ কিন্তু এই বেছটো আমি x - 3 নিলিখি আমি লিখিব লাগিব 3 - x কাৰণ ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰে আৰু হাইট আগৰ দৰে একেই হ'ব 4 - 0 এতিয়া ইকুৱেশ্যনটো আমাৰ হাতত আহিব যে হাফ ইনটু 3 - x মাল্টিপ্লাইড বাই 4 ইকুৱেলছ টু 6 এতিয়া যদি আমি এই ইকুৱেশ্যনটো সলভ কৰোঁ আৰু xৰ ভেলু উলিয়াওঁ আমি xৰ ভেলু বিচাৰি পাম 0 যিটো এগেইন আন এটা অপশ্যনত প্ৰেজেণ্ট
এতিয়া কথাটো হ'ল যে দুইটা মেথডে সম্পূৰ্ণ শুদ্ধ, কিয়নো আমি আগৰ পৰা নাজানো যে এক্সৰ ভেলু 3তকৈ ডাঙৰ নে সৰু। এতিয়া কোনো এগৰাকী পৰীক্ষাৰ্থীয়ে যদি এক্সক 3তকৈ ডাঙৰ বুলি ভাবি প্লট কৰে তেতিয়াহ'লে সলিউশ্যন পাব 6, আৰু কোনোৱে যদি এক্সক 3তকৈ সৰু বুলি ভাবি প্লট কৰে আৰু সলভ কৰে তেতিয়াহ'লে সলিউশ্যন পাব 0। প্ৰব্লেমটো হৈছে যে 6 আৰু 0 এই দুইটা আনচাৰকে অপশ্যনছৰ ভিতৰত দেখা গৈছে। গতিকে প্ৰশ্ন হয় যে এই দুইটা আনচাৰৰ ভিতৰত কোনটো আনচাৰক কাৰেক্ট আনচাৰ হিচাপে গণ্য কৰা হ'ব, কোনটো অপশ্যন চুজ কৰিলে ষ্টুডেণ্টক মাৰ্কছ দিয়া হ'ব। আমি সকলোৱে জানো যে এই ধৰণৰ MCQ বেছড টেষ্ট পেপাৰৰ OMRবিলাক মেচিনৰ দ্বাৰা মূল্যায়ন কৰা হয়, আৰু আইডিয়েলি এইখন প্ৰশ্ন কাকতৰ বাবে নিশ্চয় 4টা অপশ্যনৰ ভিতৰত কোনোবা এটাহে অপশ্যন কাৰেক্ট বুলি মেচিনত ইনপুট দিয়া হ'ব। সেয়েহে যদি এই প্ৰশ্নটো বিশেষভাৱে মূল্যায়ন কৰা নহয় তেতিয়া বহুতো পৰীক্ষাৰ্থীয়ে এই প্ৰশ্নটো শুদ্ধকৈ সলভ কৰা স্বত্তেও ইয়াৰ বিনিময়ত নম্বৰ লাভ কৰিবলৈ সক্ষম নোহোৱাটো নিশ্চিত। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাপ্যৰ খাতিৰত আপোনালোকে এই ভিডিঅ'টো নিশ্চয় যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আমি আশা ৰাখিছোঁ যে অতি সোনকালেই এই গুৰুত্বপূৰ্ণ বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হওক আৰু তাৰ ওপৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হওক। মুঠতে কোনো পৰীক্ষাৰ্থী প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব নালাগে।